কৃষ্ণ মহাপুৰুষৰ চানেকি জীৱন আমিও কৰিব পাৰোঁ মহৎ জীৱন। সেই মহাপ্ৰভুৰ এই জুৰীয়া নামঘৰ প্ৰাংগণত আজি নমাটি গাঁৱৰ এজন হাজৰিকা বাপদেৱে জয় বিজয় দান আগবঢ়ালে গাঁওবাসীলৈ। আজি 100 বছৰ পুৰণি এই বৰনামঘৰ জুৰীয়া নামঘৰ আৰু ইয়াত সমূহ ৰাইজে আজি আহি এই জয় বিজয় প্ৰতিষ্ঠা দিৱসত আহি কৰ্ণাপন্ন হৈ প্ৰভু ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ যে গত বছৰৰ দৰেই আগন্তুক বৰ্ষবিলাকো এনেকেই নমাটি গাঁৱৰ উজ্জ্বল ভৱিষ্যত হয়। সেয়েহে সমূহ ৰাইজৰ শক্তি হওক, ভক্তি কৰিবলৈ এই প্ৰাৰ্থনা। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম তোহাৰী চৰণৰে নুকত কোটি বাৰ এক কৰোঁ প্ৰণাম, বাৰ এক কৰোঁ প্ৰণাম। পৰম শ্ৰদ্ধাৰ এই দ্বিতীয় বৈকুণ্ঠত উপবিষ্ট নৰনাৰায়ণ সদৃশ ভক্তপ্ৰাণ বাপ বান্ধৱ আই মাতৃসক আজি এই পবিত্ৰ দিনত আমাৰ এই গাঁৱৰে অতিকে শ্ৰদ্ধাৰ ৰত্নকান্ত হাজৰিকা দেৱৰ পৰিয়ালবৰ্গই এই আমাৰ নমাটি নামঘৰ ভাগলৈ ভগৱন্তৰ দ্বাৰস্বৰূপ জয় বিজয়ক আগবঢ়াই আজি প্ৰতিষ্ঠা কৰোৱা হৈছে ভকত বৈষ্ণৱৰ দ্বাৰা। আজি আমি সঁচাকৈ নমাটি গাঁওবাসী অতিকৈ আনন্দিত। তেখেতসকলে ইয়াত যদিও স্থায়ীভাৱে তেখেতসকল বাসিন্দা নাছিলে, তেখেতসকলে ইয়াত স্থায়ীভাৱে বাস কৰিবলৈ লোৱা খুব বেছি 6-7 বছৰ হৈছে। তথাপি তেখেতসকলৰ যি মহান দাতাসুলভ মন, আমি সঁচাকৈ গাঁওবাসী আপ্লুত হৈছোঁ। আমি তেখেতসকললৈ আমাৰ নমাটি গাঁৱৰ ৰাইজৰ হৈ আমি শলাগৰ শৰাই আগবঢ়াইছোঁ আৰু আমি আশা কৰিছোঁ তেখেতসকলক যেন ভগৱন্তই সুস্বাস্থ্য দীৰ্ঘায়ু কৰি ৰাখক। এই আমি ভগৱন্তৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম।